1984 চনৰ কথা য'ত অন্য ল'ৰাই ভিডিঅ' গেম খেলি ভাল পাইছিল তেনে সময়তে এজন 12 বছৰীয়া ল'ৰাই কোডিং কৰি নিজৰ এটা ভিডিঅ' গেম বনাই আছিল। এইজন এজন জিনিয়াছ ল'ৰা আছিল, আনতকৈ বেলেগ আছিল আৰু সেই কাৰণে তাৰ কোনো বন্ধুও নাছিল। তাক সকলোৱে ঠাট্টা কৰি হাঁহিছিল। কিন্তু তথাপিও ল'ৰাজনে সদায় চেষ্টা কৰি গৈছিল। আজি সেইজন ল'ৰাই ৰকেট, ইলেক্ট্ৰিক গাড়ী আৰু AI টুলছ বনাই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিত পৰিণত হৈছে। এই ব্যক্তিজন হৈছে ইলন মাস্ক। 1971 চনত দক্ষিণ আফ্ৰিকাৰ প্ৰিটৰিয়া চহৰত ইলন মাস্কৰ জন্ম হৈছিল। তেওঁৰ দেউতা এজন মেকানিকেল ইঞ্জিনিয়াৰ আছিল আৰু মাক এগৰাকী মডেল আৰু ডায়েটিচিয়ান আছিল। সৰুতে ইলনৰ এটি প্ৰব্লেম আছিল যে সি বহু সময়ত এক গভীৰ চিন্তাত মগ্ন হৈ পৰে আৰু সেই সময়ত তাৰ ওচৰে পাজৰে যি হৈ থাকিলেও সি একো গমেই নাপাইছিল। মাক দেউতাক আৰু ডাক্তৰে ভাবিলে যে ইলনে হয়তো কমকৈ শুনা পায়। কিন্তু পিছত গম পালে যে এনে পৰিস্থিতিত তাৰ ব্ৰেইনটোৱে এটা ছুপাৰ কম্পিউটাৰৰ দৰে কাম কৰে। বাহিৰত কি হৈ থাকে সি গমেই নাপায় আৰু গোটেই ব্ৰেইন পাৱাৰ কঠিন কামসমূহ ছল্ভ কৰাত লাগি পৰে। বেচিকেলি তাৰ মগজুৰ ভিতৰত এটা সম্পূৰ্ণ ছায়েন্স লেব চলি থাকে। ইলনৰ আন এটা অভ্যাস আছিল যে একেৰাহে 10-12 ঘণ্টা এনচাইক্লোপেডিয়াছ আৰু ছায়েন্স ফিকশ্যন কিতাপ পঢ়া আৰু এই কিতাপসমূহ পঢ়িয়ে সি আচলতে বহুত কৌতূহলী হৈ পৰিছিল। এদিন ৰাতি সি তাৰ ভায়েকৰ সৈতে ঘৰৰ বাহিৰত খেলি আছিল। তেতিয়া তাৰ এজন ভায়েকে ক'লে, আন্ধাৰত খেলিব মোৰ ভয় লাগে। যাৰ উত্তৰত ইলনে তাক ক'লে যে আন্ধাৰ কেৱল মাত্ৰ পোহৰৰ অনুপস্থিতি। ইলনে সদায় মানুহক এনেধৰণৰ লজিকেল আৰু ফেক্সুৱেল ধৰণে কথা কৈ উত্তৰ দিছিল, যাৰ বাবে অন্য ল'ৰাবোৰে তাক ভাল নাপাইছিল। তাৰোপৰি তাক স্কুলতো সকলোৱে ঠাট্টা কৰিছিল। এদিনটো এটা ষ্টুডেণ্ট গেঙে তাক চিৰিৰ পৰা তলত পেলাই দিছিল আৰু ইমান মাৰিছিল যে তাক হস্পিটেলত ভৰ্তি কৰাব লগা হয়। কিন্তু এই সকলো ঘটনাই ইলনক কষ্ট আৰু কঠিন কামবোৰক সহ্য কৰিবলৈ মজবুত বনাই দিছিল। 8 বছৰ বয়সলৈকে ইলনৰ ফেমিলি এটা হেপী ফেমিলি আছিল আৰু এই ফটোখনো সেই সুখৰ দিনৰে আছিল। কিন্তু তাৰ পাছত এবছৰৰ ভিতৰতে সকলো সলনি হৈ গ'ল। তাৰ মাক দেউতাকৰ বিচ্ছেদ হ'ল, কিন্তু ইলনে ডিচাইড কৰিলে যে সি তাৰ দেউতাকৰ সৈতে থাকিব। 10 বছৰ বয়সত ইলনে এটা মলত প্ৰথমবাৰৰ বাবে এটা কম্পিউটাৰ দেখিছিল আৰু সেইটো দেখি সি ইমান মোহিত হৈছিল যে সি তাৰ দেউতাকক সেইটো কিনি আনিবলৈ আপত্তি কৰিলে। কেইদিনমান পাছত তাক এটা 5 KB মেমৰি থকা কম্পিউটাৰ আনি দিলে, লগতে বেছিক প্ৰগ্ৰেমিং লেংগুৱেজ থকা এখন ৱৰ্কবুকো আনি দিলে। এইখন সাধাৰণতে 6 মাহৰ ভিতৰত পঢ়ি শেষ কৰিব লাগে, কিন্তু ইলনে মাত্ৰ 3 দিনতে নেৰানেপেৰাকৈ টোপনি ক্ষতি কৰি হ'লেও গোটেই লেচন শেষ কৰি দিলে। 1984 চনত কেৱল 12 বছৰ বয়সত ইলনে এই কম্পিউটাৰটোতেই কোডিং কৰি এটা ভিডিঅ' গেম বনাইছিল, যাৰ নাম ৰাখিলে ব্লাষ্টাৰ। এইটো এটা ছিংগল প্লেয়াৰ স্পেচ শ্বুটাৰ গেম আছিল, য'ত প্লেয়াৰে নিজৰ স্পেচ শ্বিপ ব্যৱহাৰ কৰি এলিয়েন শ্বিপবোৰক ধ্বংস কৰিব লাগে। সি এই ব্লাষ্টাৰ গেমটো এটা কোম্পানীক $500 বিক্ৰী কৰিও দিলে আৰু ক'ব গ'লে এইটো তাৰ জীৱনৰ প্ৰথমটো উপাৰ্জন আছিল। হাইস্কুল পঢ়ি থকা সময়ত ইলনে বুজি পালে যে সি বাকীবোৰ ল'ৰাতকৈ বেছি কেপেবল হয় আৰু তাৰ এই কেপেবিলিটিক কেৱল এখন দেশেহে জাষ্টিফাই কৰিব পাৰে আৰু সেইখন হ'ল আমেৰিকা। কিন্তু তাৰ আগতে সি কানাডাত যাবলৈ ঠিক কৰিলে। কাৰণ ইলনৰ মাক এগৰাকী কানাডিয়ান চিটিজেন আছিল আৰু তাৰে নিয়ম অনুসৰি তেওঁ তাৰ নাগৰিকত্ব নিজৰ ল'ৰা-ছোৱালীৰ নামত ট্ৰান্সফাৰ কৰিব পাৰে। আৰু এনেকৈ 17 বছৰীয়া ইলনে কানাডালৈ বুলি যাত্ৰা কৰিলে। কানাডাত সি তাৰ এজন ভায়েকৰ সৈতে থাকিবলৈ ল'লে আৰু সৰু সুৰা কাম আৰম্ভ কৰিবলৈ ধৰিলে। 1989 চনত তেওঁৰ মাক আৰু ভায়েক কিম্বলো কানাডালৈ আহে আৰু সেই সময়তে ইলনে কুইন্স ইউনিভাৰ্চিটিত এডমিশ্যন লৈ লয় আৰু 2 বছৰৰ ভিতৰতে তেওঁ ইউএছএৰ পেনচিলভেনিয়া ইউনিভাৰ্চিটিলৈ ট্ৰেন্সফাৰো হৈ গ'ল আৰু অৱশেষত তেওঁ আমেৰিকাত ভৰি দিবলৈ সক্ষম হয়। 1995 চনত ইলন আৰু ভায়েক কিম্বলে কলেজ সমাপ্ত কৰি নিজৰ এটা ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচাৰিলে। সেই সময়ত সাধাৰণ লোকৰ মাজলৈ ইণ্টাৰনেট সেৱা আৰম্ভ হ'বলৈ ধৰিছিল, কিন্তু তাৰ পিছতো লোকেল বিজনেছসমূহ বা ষ্ট'ৰসমূহ বিচাৰি উলিয়াবলৈ মানুহবোৰে চহৰৰ পেপাৰ ডাইৰেক্টৰীজ চাব লগা হৈছিল, য'ত সাধাৰণতে চহৰৰ সকলো ব্যৱসায়সমূহৰ ডিটেইলছ লিখা আছিল। তাৰ পিছত ষ্ট'ৰসমূহ থকা লোকেশ্যন পাবলৈও ফিজিকেলি মেপ ব্যৱহাৰ কৰিব লগা হৈছিল বা মানুহৰ সৈতে সোধ-পোছ কৰিব লগা হৈছিল। এইটো দেখি ইলনৰ এটা আইডিয়া আহিল যে ব্যৱসায়সমূহৰ কাৰণে দেখোন এটা অনলাইন লিষ্টিং তৈয়াৰ কৰিব পাৰোঁ। এনেকুৱা এটা ৱেবছাইট য'ত চহৰৰ সকলো বিজনেছৰ তালিকা থাকিব আৰু ৰেষ্টুৰেণ্ট, হোটেল আৰু ডক্টৰছৰ দৰে কেটেগৰীসমূহ ভাগ কৰা থাকিব, যাতে মানুহে এইবোৰ সহজে চাৰ্চ কৰিব পাৰে আৰু লগতে ডাইৰেকশ্যনৰ কাৰণে এখন অনলাইন মেপো থাকিব। ইলন আৰু কিম্বলে এটা সৰু এপাৰ্টমেণ্ট লৈ সেই আইডিয়াটোৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰি দিলে। তেওঁলোকে ষ্টাৰ্টআপটোৰ নাম ৰাখিলে জিপ2। ইলনে দিনে ৰাতিয়ে কোডিং কৰে আৰু কিম্বলে ঘৰে ঘৰে গৈ দোকানীসকলক জিপ2ত লিষ্টিং কৰিবলৈ কনভিন্স কৰিবলৈ ধৰে। এবছৰৰ ভিতৰত জিপ2 ডাঙৰ হ'বলৈ ধৰিলে, সুবিধা আহিবলৈ ধৰিলে আৰু কাষ্টমাৰ তীব্ৰ গতিত আহিবলৈ ধৰিলে। ইয়াৰ পাছত জিপ2য়ে অন্য কোম্পানীবোৰৰ কাৰণে ছফ্টৱেৰ বনাবলৈ আৰম্ভ কৰিলে। এনেদৰে জিপ2লৈ প্ৰথমে 3 মিলিয়ন আৰু পাছত 50 মিলিয়নৰ ফাণ্ডিং আহি গ'ল। 1999 চনত গোটেই পৃথিৱীত ইণ্টাৰনেট ব্যৱহাৰ অতি তীব্ৰ হ'বলৈ ধৰিলে আৰু ডাঙৰ কোম্পানীসমূহে ভাল ষ্টাৰ্টআপসমূহক নিজৰ লগত ল'ব বিচাৰিছিল। সেয়েহে কম্পেকে জিপ2ক $307 মিলিয়ন মাৰ্জ কৰি লৈছিল। ইলনে নিজৰ শ্বেয়াৰৰ বিনিময়ত লাভ কৰিছিল $22 মিলিয়ন। কলেজৰ দিনকেইটাত ইলনে নভা স্কটিয়া বেংকত ইণ্টাৰ্ণশ্বিপ কৰি থকা সময়তে ৰিয়েলাইজ কৰিলে যে বেংকিং ইণ্ডাষ্ট্ৰীটো যথেষ্ট লেহেমীয়া আৰু পুৰণি মডেলৰ। সেয়েহে তেওঁ এতিয়া বেংকিং ইণ্ডাষ্ট্ৰীত ডিছৰাপ্ট কৰিব বিচাৰিলে।
তেওঁৰ ভিজন আছিল যে বেংকিঙৰ প্ৰতিটো বস্তু যেনে পেমেণ্ট, ইনভেষ্টমেণ্ট, লোনছ, ছেভিং একাউণ্টছবোৰ সম্পূৰ্ণ অনলাইন কৰিব বিচাৰিলে য'ত কোনেও নিজে গৈ বেংকত উপস্থিত হ'ব নালাগে। এই ভিজন লৈ তেওঁ $12 মিলিয়ন ইনভেষ্ট কৰিলে আৰু 1999 চনত আৰম্ভ কৰিলে X.com। কিন্তু সেই সময়ত মানুহে অনলাইন শ্বপিঙত বিশ্বাস কৰা নাছিল। অনলাইন বেংকিংটো দূৰৰে কথা, সেয়েহে ইলনৰ বাবে কাষ্টমাৰ অনাটো বহুত কঠিন হৈ উঠিছিল। সেয়েহে ইলনে এটা বিশেষ স্কিমৰ কথা ভাবিলে। তেওঁ প্ৰতিটো নতুন ইউজাৰক জইন কৰিলে $20 গিফ্ট দিবলৈ আৰম্ভ কৰিলে। এই $20 কাষ্টমাৰজনে ইমিডিয়েটলি খৰচো কৰিব পাৰে। লগতে এই এপটো অন্য মানুহক ৰেফাৰ কৰিলে $10 ৰেফাৰেল বোনাছো পোৱা গৈছিল। এই ষ্ট্ৰেটেজি ইমানেই ছাকচেছফুল হ'ল যে পৰৱৰ্তী 2 মাহৰ ভিতৰতে X.comত 2 লাখ ইউজাৰ আহি গ'ল। কিন্তু প্ৰব্লেমটো হ'ল এনেকুৱা কৰা ইলন একমাত্ৰ ব্যক্তি নাছিল। সেই সময়তে পিটাৰ থিল নামৰ অন্য এজন ডেকা উদ্যোগীয়েও পেপল নামৰ এটা ডিজিটেল বেংক তৈয়াৰ কৰি উলিয়াইছিল। দুয়োটা কোম্পানীয়ে ইজনে সিজনক হৰুৱাবলৈ মাৰ্কেটিঙৰ ওপৰত কোটি কোটি টকা খৰচ কৰিছিল। কিন্তু 2000 চনৰ আৰম্ভণিতে তেওঁলোকে গম পালে যে যদি তেওঁলোকে এনেদৰেই যুঁজি থাকে তেনেহ'লে দুয়োটা কোম্পানীয়ে বৰবাদ হৈ যাব। সেয়েহে মাৰ্চ মাহত দুয়োটা কোম্পানীয়ে মাৰ্চ হৈ গ'ল। এই নতুন কোম্পানীটোৰ লাৰ্জেষ্ট শ্বেয়াৰ হোল্ডাৰ আৰু CEO ইলন মাস্ক আছিল আৰু কোম্পানীটোৰ নামো ৰখা হৈছিল X.com। কিন্তু এই মাৰ্চ হোৱাৰ পাছতে এটা কথা স্পষ্ট হ'ল যে ইলন আৰু পেপলৰ ফাউণ্ডাৰৰ মাজত ডাঙৰ এটা ডিছএগ্ৰিমেণ্ট আছিল, য'ত ইলনে কোম্পানীটোৰ নাম X.com হোৱাটো বিচাৰিছিল, আনহাতে এমপ্লয়িজ আৰু কাষ্টমাৰে পেপল বেছি ভাল পাইছিল। লগতে ইলনৰ মেনেজমেণ্ট ষ্টাইল বহুত কঠোৰ আছিল। তেওঁ এমপ্লয়িসকলক মাইক্ৰ' মেনেজ কৰি গৈছিল আৰু সৰু সৰু ভুলতেই তেওঁলোকক মানুহৰ মাজতে ক্ৰিটিচাইজ কৰি গৈছিল। যিটো কামৰ কাৰণে কেইবাদিনো বা কেইবা সপ্তাহৰো প্ৰয়োজন আছিল, ইলনে সেই কামটো সেই কেইঘণ্টামানৰ ভিতৰতে কৰাটো আশা কৰিছিল। এনে সময়তে ইলনে তেওঁৰ গাৰ্লফ্ৰেণ্ড জাষ্টিনৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু 2000 চনৰ ছেপ্টেম্বৰ মাহত তেওঁ হানিমুনৰ কাৰণে অষ্ট্ৰেলিয়ালৈ যাত্ৰা কৰে। সুবিধাৰ সুযোগ লৈ কোম্পানীটোৰ ছিনিয়ৰ এক্সিকিউটিভছ আৰু বৰ্ড অৱ ডাইৰেক্টৰ্ছে তেওঁক CEO পদৰ পৰা নিলম্বিত কৰিলে আৰু পিটাৰ থিলক CEO হিচাপে নিযুক্তি দিলে। তেওঁ ঘূৰি আহি সকলো ঠিক কৰিব বিচাৰিছিল, কিন্তু তেওঁ সফল নহ'ল। কিন্তু তথাপিও তেওঁ পেপলৰ লাৰ্জেষ্ট শ্বেয়াৰ হোল্ডাৰ হিচাপে থাকি গ'ল। সৌভাগ্যক্ৰমে পিটাৰ থিলৰ নেতৃত্বত পেপলে বহুত উন্নতি কৰিবলৈ ধৰিলে আৰু 2002 চনত ইবেয়ে পেপলক $1.5 বিলিয়ন কিনি ল'লে আৰু এই চুক্তিত ইলনে লাভ কৰিলে $180 মিলিয়ন। পেপলৰ সফলতাৰ পাছত ইলন চিলিকন ভেলীৰ আটাইতকৈ সফল উদ্যোগপতিৰ ভিতৰত এজন হৈ পৰিল আৰু তেনে সময়তে ইলনৰ জীৱনলৈ এটি ডাঙৰ ট্ৰেজেডিও আহি গ'ল। এটা বেমাৰৰ কাৰণে তেওঁৰ 2.5 বছৰীয়া সন্তানজনক চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল। এই ঘটনাটোৱে ইলনক বহুত হাৰ্ট কৰিলে। তেওঁ 3 সপ্তাহলৈকে নিজৰ ঘৰলৈকে নগ'ল, কাৰণ তেওঁৰ মাজত ঘৰখনত খালী হৈ থকা ঝোলাখন চাবলৈ সাহস হোৱা নাছিল। সৰুতে ইলনে ঠাট্টা আৰু ইটিকিঙৰ পৰা বাচিবলৈ নিজকে কোডিং আৰু প্ৰগ্ৰেমিঙত ব্যস্ত কৰি ৰাখিছিল। একেদৰে নিজৰ পুতেকৰ মৃত্যুৰ পৰা ৰেহাই পাবলৈ তেওঁ নিজকে কামৰ মাজত আবদ্ধ কৰি ল'লে। 2001 চনত 30 বছৰীয়া ইলনে পুনৰ এনেকুৱা এটা ইণ্ডাষ্ট্ৰী বিচাৰিব ধৰিলে য'ত ডিছৰাপ্ট আনিব পাৰে। সৰুতে তেওঁ মহাকাশক লৈ বহুত কৌতূহল আছিল আৰু তেওঁ সৰু সৰু ৰকেট বনাই তাক লঞ্চো কৰিছিল। সেয়েহে তেওঁ স্পেচ ছেক্টৰক এক্সপ্ল'ৰ কৰিব বিচাৰিলে। এদিন তেওঁ এইটো ভাবিলে যে আচলতে মানৱ জীৱ এতিয়ালৈকে মঙ্গল গ্ৰহত কিয় যাব পৰা নাই। তেওঁ নাছাৰ ৱেবছাইট চেক কৰি পালে যে মাৰ্চত যাবলৈ নাছাৰ ওচৰত কোনো প্লেনিঙেই নাছিল। আৰু সেইদিনাই তেওঁ এইটো ডিচাইড কৰিলে যে তেওঁৰ নেক্সট মিছন হ'ব মাৰ্চক এক্সপ্ল'ৰ কৰা। ইলনে ৱৰ্ল্ডৰ বেষ্ট ৰকেট চাইণ্টিষ্টৰ সৈতে কথা পাতিলে আৰু নিজকে ৰকেট চাইন্সৰ কিতাপৰ ওপৰত বিলীন কৰিলে, যাতে তেওঁ নিজেই ৰকেট চাইন্সত এক্সপাৰ্ট হ'ব পাৰে। ইলনে লাইফ টু মাৰ্চ ফাউণ্ডেশ্যন মুকলি কৰিলে আৰু মাৰ্চ ওয়েচিছ প্ৰজেক্ট আৰম্ভ কৰিলে, যাৰ মূলত লক্ষ্য আছিল মাৰ্চত এটা প্ৰেছাৰাইজড গ্ৰীণহাউচ পঠোৱা আৰু তাত মাৰ্চৰ প্ৰথম উদ্ভিদ ৰোপণ কৰা। তেওঁৰ উদ্দেশ্য আছিল যে পৃথিৱীৰ আগত তেওঁ প্ৰমাণ কৰিব বিচাৰে যে মাৰ্চতো জীৱ জীয়াই থাকিব পাৰে। তেওঁ এই পৰীক্ষণসমূহ কেমেৰাৰ সহায়ত গোটেই পৃথিৱীক দেখাব বিচাৰে আৰু পুনৰ মাৰ্চ এক্সপ্ল'ৰেশ্যনৰ ওপৰত গোটেই পৃথিৱীৰ দৃষ্টি ৰাখিব বিচাৰিছিল। ইলনৰ এইটো প্লেন আছিল যে তেওঁ ৰাছিয়াৰ পৰা ইণ্টাৰকণ্টিনেণ্টেল বেলাষ্টিক মিছাইলছ কিনি আনিব আৰু সেইটো লঞ্চ ভেহিকল হিচাপে ব্যৱহাৰ কৰিব। তেওঁ কেইজনমান এৰ'স্পেচ এক্সপাৰ্টৰ সৈতে ৰাছিয়ালৈ যাত্ৰা আৰম্ভ কৰিব বিচাৰিলে, কিন্তু ৰাছিয়াৰ সৈতে তেওঁৰ নেগোচিয়েশ্যনছ কেতিয়াও সন্তুষ্টই নহ'ল। ৰাছিয়ানসকলে ইলনৰ বয়সৰ কাৰণে কথাটো চিৰিয়াছলি নল'লে। ইলনে $20 মিলিয়ন 3টা মিছাইল কিনিবলৈ ইয়াত আহিছিল। কিন্তু ৰাছিয়ানসকলে কেৱল এটা মিছাইলৰ দামে $21 মিলিয়ন বিচাৰিলে। ইলন আৰু তেওঁৰ টীমটোৱে বুজি পালে যে ৰাছিয়াৰ পৰা ৰকেটৰ আশা কৰাটো কোনো অৰ্থ নাই। উভতি আহোঁতে ফ্লাইটত তেওঁৰ টীমটো সেৰেঙা হৈ আছিল। আনফালে ইলনে অহৰহ লেপটপত কিবা কাম কৰি আছিল। কিছু সময় পাছত তেওঁৰ টীমটোক তেওঁ ক'লে যে এতিয়া আমি নিজেই ৰকেট বনাই ল'ম। তেওঁ লেপটপত মেটেৰিয়েলছ, মেনুফেকচাৰিং, এছেম্বলি আৰু লঞ্চৰ সকলো খৰচ হিচাপ কৰি লৈছিল। তেওঁ ৰিয়েলাইজ কৰিছিল যে ৰকেট বনাবলৈ যিবোৰ মেটেৰিয়েলছ লাগে তাৰ খৰচ ফাইনেল ৰকেটৰ খৰচতকৈ কেৱল 2 পৰা 3% হে লাগে। বাকী সকলো খৰচ ডিজাইনিং আৰু মেনুফেকচাৰিং প্ৰচেছৰ দ্বাৰা কম কৰিব পাৰি।
ইলনে বুজি পালে যে স্পেচ ইণ্ডাষ্ট্ৰীৰ আচল প্ৰব্লেম এইটো নাছিল যে কোনেও মঙ্গল গ্ৰহ এক্সপ্ল'ৰ কৰিব নিবিচাৰে। আচলতে প্ৰব্লেমটো আছিল মানুহে এইটো কৰিবলৈ এফৰ্ডেবল ৰকেটেই বনাব পৰা নাছিল। সেয়েহে এতিয়া তেওঁ স্পেচ ইণ্ডাষ্ট্ৰীটোক সলনি কৰিবলৈ গৈ আছে আৰু এনেকৈয়ে আৰম্ভ হ'ল স্পেচ এক্স। 2002 চনৰ জুন মাহত ইলনে ৭৫,০০০ স্কুৱেৰ ফিটৰ এটা ৱেৰহাউচ কিনি লৈছিল আৰু সেইটোকে এতিয়া মডাৰ্ণ ৰকেট ফেক্টৰীলৈ সলনি কৰি দিলে আৰু বয়িং আৰু নাছাৰ দৰে অৰ্গেনাইজেশ্যনৰ পৰা পৃথিৱীৰ বেষ্ট ৰকেট চাইণ্টিষ্ট আৰু ইঞ্জিনিয়াৰক হায়াৰ কৰি ল'লে। এই সকলোৰে কেৱল এটাই মিছন আছিল, স্পেচ ইণ্ডাষ্ট্ৰীত আটাইতকৈ কম খৰচত আৰু আটাইতকৈ স্পীডত ৰকেট বনোৱা কোম্পানী হোৱা। এইটো পাবলৈ ইলনে বহুত ইন'ভেটিভ ষ্ট্ৰেটেজিজ ইউজ কৰিছিল, য'ত অন্য কোম্পানীসমূহে ডিজাইনাৰসকলক আৰু ৰকেট বনোৱা ইঞ্জিনিয়াৰসকলক বেলেগে ৰাখিছিল, কিন্তু স্পেচ এক্সে দুয়োটাকে একেলগে বহাই দিলে। ইয়াৰ পৰা সময় বাছিল আৰু ভুল কমকৈ হ'ল। তাৰ পাছত স্পেচ এক্সে ভাৰ্টিকেল ইণ্টাৰগ্ৰেশ্যন ব্যৱহাৰ কৰিলে। মানে যিটো পাৰ্ট আগতে থাৰ্ড পাৰ্টি ছাপ্লায়াৰৰ পৰা আহিছিল, যেনে ইঞ্জিন, ফুৱেল, টেংকছ আৰু বেটাৰী পেক, এতিয়া স্পেচ এক্সে সেইবোৰ নিজেই বনাবলৈ ধৰিলে। কাৰণ ছাপ্লায়াৰবোৰ শ্ল' আৰু এক্সপেঞ্চিভ হৈছিল। ফাইনেলি ইলনে দেখিলে যে বাকী কোম্পানীসমূহে ৰকেটৰ প্ৰতিটো পাৰ্টছত 2 পৰা 3 গুণ এক্সট্ৰা পইচা খৰচ কৰি আছে, যিটো একে কাম কম দামী পাৰ্টছৰ পৰাও বনাব পাৰি। সেয়েহে ইলনে ডিক্লেয়াৰ কৰিলে যে স্পেচ এক্সৰ প্ৰথম ৰকেটটোৰ নাম হ'ব ফেলকন 1। সেই সময়ত অন্য কোম্পানীসমূহে 600 কেজি পেলোড লৈ লোৱাৰ আৰ্থ অৰ্বিটত পঠাবলৈ প্ৰায় $70 মিলিয়ন চাৰ্জ কৰিছিল। এইফালে ইলনৰ প্ৰমিছ আছিল যে তেওঁ একেখিনি বস্তুকে কেৱল $7 মিলিয়ন পঠাব পাৰিব। স্পেচ এক্সৰ টাৰ্গেট আছিল যে তেওঁলোকে ফেলকন 1ক কেৱল এটা বছৰতেই লঞ্চ কৰিব, কিন্তু সম্পূৰ্ণ চেষ্টাৰ পাছতো ইয়াক তৈয়াৰ কৰিবলৈ 4 বছৰ লাগি গ'ল। অৱশেষত 2006 চনত সেই দিনটো আহিল। 70 ফুট ওখ চিলভাৰ কালাৰৰ ফেলকন 1 লঞ্চ কৰাৰ কাৰণে ৰেডি হ'ল। কাউণ্টডাউন শেষ হ'ল আৰু ৰকেট মাটিৰ পৰা ওপৰলৈ উৰিবলৈ ধৰিলে। গোটেই টীম আনন্দত আত্মহাৰা হ'ল। তেনেতে 25 ছেকেণ্ড পাছতেই এটা দুৰ্ঘটনা হ'ল। এটা সৰু ফুৱেল লিক হোৱাৰ কাৰণে ইঞ্জিনৰ কাষত জুই লাগিল আৰু ফেলকন 1 নিজৰ কণ্ট্ৰল এৰি দিলে আৰু ক্ৰেছ হৈ গ'ল। ইলন আৰু তেওঁৰ টীমটোৱে এয়া নিজ চকুৰেই চাই আছিল, কিন্তু তেওঁ সাহস বঢ়ালে আৰু বিশেষ সময় নষ্ট নকৰি ছেকেণ্ড লঞ্চৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছিল। ঠিক এবছৰ পাছতেই ফেলকন 1ৰ ছেকেণ্ড লঞ্চ আৰম্ভ হ'ল। এইবাৰ লঞ্চৰ 3 মিনিট পাৰ হৈ গৈছিল আৰু সকলোবোৰ ঠিক ঠাক যেন লাগিছিল। ফাৰ্ষ্ট ষ্টেপ ছেপাৰেশ্যন পাৰফেক্টলি হ'ল, কিন্তু ছেকেণ্ড ষ্টেজৰ ইঞ্জিন হঠাৎ বন্ধ হৈ পৰিল, যাৰ কাৰণে ফেলকন 1 আকাশতে স্পিন কৰিব ধৰিলে আৰু পুনৰ ক্ৰেছ হৈ গ'ল। ইলন দুখী আছিল, কিন্তু তেওঁ জানিছিল যে তেওঁ ছাকচেছৰ বহুত ওচৰ চাপি গৈছে আৰু সেয়েহে তেওঁ থাৰ্ড লঞ্চৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিলে। আগষ্ট 2008ত ফেলকন 1ৰ থাৰ্ড লঞ্চ আৰম্ভ হ'ল, কিন্তু এইবাৰো ছাকচেছ হ'ব নোৱাৰিলে। এটা সৰু ভুলৰ কাৰণে ফেলকন 1 আকাশতে বিস্ফোৰিত হৈ গ'ল। কণ্ট্ৰল ৰুমত নিঃশব্দ হৈ পৰিছিল। এই ৰকেটৰ লগতে ইলনৰ $100 মিলিয়ন জ্বলি গৈছিল। স্পেচ এক্সৰ লগত এতিয়া কেৱল আৰু এটা মাত্ৰ লঞ্চৰ কাৰণে পইচা হাতত ৰৈছিল। যদি নেক্সট এটেম্প ছাকচেছফুল নহয়, তেনেহ'লে স্পেচ এক্স চিৰদিনৰ কাৰণে বন্ধ হৈ যাব। এফালে স্পেচ এক্স কোম্পানীটোৱে ষ্ট্ৰাগল কৰি আছিল আৰু আনফালে ইলনৰ আৰু এটা কোম্পানী আছিল যিটো ধ্বংসৰ লাইনত গৈ আছিল, আৰু সেইটো আছিল টেছলা। যেতিয়া ইলনে স্পেচ ইণ্ডাষ্ট্ৰীত ভৰি দিছিল, তেনে সময়তে তেওঁ অটোমোবাইল ইণ্ডাষ্ট্ৰীও পৰ্যবেক্ষণ কৰি আছিল। ইলনে গম পাইছিল যে এতিয়াৰ কাৰসমূহ ফচিল ফুৱেলৰ ওপৰত ডিপেণ্ডেবল হৈ আছে আৰু ফচিল ফুৱেল দিনে দিনে শেষ হ'বলৈ ধৰিছে, লগতে ইয়াৰ পৰা ঢেৰ পলিউশ্যনো হয়। সেয়েহে তেওঁ এইটো প্ৰেডিক্ট কৰিছিল যে ভৱিষ্যতে প্ৰতিখন দেশে ক্লিন এনাৰ্জিত চলা কাৰলৈ শ্বিফটিং হ'ব বিচাৰিব, মানে ইলেক্ট্ৰিক কাৰ্ছেই ভৱিষ্যতে থাকিব। সেই সময়ত এটা কোম্পানীয়ে ইলেক্ট্ৰিক কাৰ্ছ লঞ্চ কৰিছিল, যেনে জেনেৰেল মটৰ্ছৰ EV1, কিন্তু শ্ল', এক্সপেঞ্চিভ আৰু ল' ৰেঞ্জ হোৱাৰ কাৰণে এইবোৰ ফেইল হ'ব লগা হৈছিল। ইয়াৰ পাছত অটোমোবাইল কোম্পানীসমূহে ইলেক্ট্ৰিক কাৰ্ছৰ পৰা দূৰত গুচি গ'ল। ইলনে বুজি পাইছিল যে যদি ইলেক্ট্ৰিক কাৰ ছাকচেছফুল কৰিব লাগে, তেনেহ'লে তাৰ স্পীড, ৰেঞ্জ, প্ৰাইচ আৰু এস্পাইৰেশ্যনেল ভেলু গেছলিন কাৰতকৈ বেটাৰ হ'ব লাগিব। সৌভাগ্যক্ৰমে তেওঁ এই ভিজনত কাম কৰা এটা ষ্টাৰ্টআপ পাই গ'ল, আৰু সেইটো আছিল টেছলা মটৰ্ছ। টেছলা মাৰ্টিন আৰু মাৰ্ক নামৰ দুজন ইঞ্জিনিয়াৰে আৰম্ভ কৰিছিল, আৰু তেওঁলোকৰ আইডিয়া আছিল যে ৰোডষ্টাৰ নামৰ এখন হাইলি পাৰফৰ্মেন্স ইলেক্ট্ৰিক স্পৰ্টছ কাৰ বনোৱা। ট্ৰেডিশ্যনেল ইলেক্ট্ৰিক কাৰ্ছত লিড এচিড বেটাৰী ব্যৱহাৰ কৰিছিল, কিন্তু টেছলাই ৰিচাৰ্চ কৰি পালে যে যদি ৰোডষ্টাৰক সোনকালে চাৰ্জ কৰিব লাগে আৰু দূৰত্ব 300 কিলোমিটাৰলৈ বঢ়াব লাগে, তেন্তে তাত সেইটো বেটাৰী ইউজ কৰিব লাগিব যিটো ফোন আৰু লেপটপত ব্যৱহাৰ কৰা হয়, অৰ্থাৎ লিথিয়াম আয়ন বেটাৰী। লগতে তেওঁলোকৰ প্লেন আছিল যে ৰোডষ্টাৰক 0ৰ পৰা 100 কিলোমিটাৰ কেৱল 4 ছেকেণ্ডত যাব লাগিব, আৰু লুকছ আৰু ফিচাৰো বহুত ধুনীয়া হ'ব লাগিব। 2004 চনত এই ভিজন লৈয়ে ইলনে টেছলাত $6.5 বিলিয়ন ইনভেষ্ট কৰিলে আৰু ইয়াৰ লিডিং ইনভেষ্টৰ হৈ গ'ল। কিন্তু টেছলাৰ ভিজন যিমান ডাঙৰ আছিল, তাৰ ফলাফলো সিমানেই কঠিন আছিল। লিথিয়াম আয়ন বেটাৰী টেকন'লজি একেবাৰে নতুন আছিল আৰু তাক এখন কাৰৰ কাৰণে মডিফাই কৰাটো ইমান সহজ নাছিল। লগতে টেছলাই এইটো এষ্টিমেট কৰিছিল যে সিহঁতে প্ৰতিখন ৰোডষ্টাৰ কাৰ কেৱল $65,000 বিক্ৰী কৰিব, কিন্তু 2007 চনলৈ কেৱল কাৰখন বনাবলৈ $1 লাখ খৰচ হৈ গ'ল।
ইমান বেছি কষ্টলি হলে টেসলাৰ বিজনেছ মডেলেই ধ্বংস হৈ যাব। ঘটনাৰ পৰিক্ৰমা বুজি ইলন নিজেই টেসলাৰ CEO হৈ গ'ল। কিন্তু তেওঁ কিবা এটা কৰাৰ আগতেই আহি পৰিল 2008 চনৰ গ্লোবেল ফাইনেন্সিয়েল ক্ৰাইচিছ, যিয়ে অটোমোবাইল ইণ্ডাষ্ট্ৰীক বৰ বেয়াকৈ প্ৰভাৱ পেলালে। SpaceXৰ বাহিৰে ইলনৰ লগত যিমান টকা আছিল সেইখিনি তেওঁ অলৰেডি টেসলাত ইনভেষ্ট কৰি থৈছে, আৰু বাকী ইনভেষ্টৰে আৰু পইচা ইনভেষ্ট কৰিবলৈ অমান্তি হ'ল, যাৰ কাৰণে টেসলা বেংকৰাপ্ট হ'বলৈ গৈ আছে। ক'বলৈ গ'লে 2008ত এফালে ইলনৰ SpaceX কোম্পানীৰ এটাৰ পাছত এটা লঞ্চ ফেইলিয়াৰৰ কাৰণে বৰবাদ হৈ গৈ আছিল, আৰু আনফালে টেসলা মটৰছো বেংকৰাপ্ট হ'বলৈ গৈ আছিল। এনে সময়ত যিকোনো উদ্যোগপতিয়ে ফাণ্ড বচাবলৈ দুয়োটাৰ মাজত এটা কোম্পানী ছেভ কৰিবলৈ বিচাৰিব। কিন্তু ইলন আনতকৈ বেলেগ আছিল। তেওঁ নিজৰ মেকলাৰেন কাৰ আৰু বাকী পাৰ্চনেল সম্পত্তি বিক্ৰী কৰি টেসলাত পইচা ইনভেষ্ট কৰিলে, যাতে আৰু কেইদিনমান ছাৰ্ভাইভ কৰিব পাৰে। লগতে তেওঁ নিজেই গৈ ফেলকন 1ৰ চতুৰ্থ লঞ্চটো সফল কৰিবলৈ কাম কৰিবলৈ ধৰিলে। ফাইনেলি ডিচেম্বৰ 2008 চনত ফেলকন 1ৰ চতুৰ্থ লঞ্চিং দিন আহি গ'ল। পুনৰ এবাৰ ফেলকন 1 লঞ্চ পেডত থিয় হ'ল। SpaceXৰ লগতে ইলন মাস্কৰ ভৱিষ্যত এই এটা লঞ্চৰ ওপৰত নিৰ্ভৰ হৈ উঠিছে। কাউণ্টডাউন শেষ হয় আৰু ৰকেট লিফ্ট হ'বলৈ ধৰিলে। ফাৰ্ষ্ট ষ্টেজ ছাকচেছফুল হ'ল, ছেকেণ্ড ষ্টেজ ছাকচেছফুল হ'ল, আৰু থাৰ্ড ষ্টেজো ছাকচেছফুল হ'ল। কিন্তু কোনেও এইটো চেলিব্ৰেট নকৰিলে, আৰু কিছু সময় পাছতে কণ্ট্ৰল ৰুমত সকলোৱে চিয়াৰ কৰিবলৈ ধৰিলে। স্ক্ৰীনত কনফাৰ্মেশ্যন আহি গৈছিল, ফেলকন 1 অৰবিটত প্ৰৱেশ কৰিছে। SpaceX পৃথিৱীৰ প্ৰথম প্ৰাইভেট কোম্পানী হ'ল যিয়ে এনে এটা কাম কৰিলে। ইয়াৰ কেইসপ্তাহমান পাছতেই নাছাই SpaceXক $1.6 বিলিয়ন কণ্ট্ৰেক্ট দিলে, য'ত SpaceXে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ কাৰ্গো পঠিয়াব লাগে। এই কণ্ট্ৰেক্টটোৰ কাৰণেই SpaceX পৃথিৱীৰ প্ৰথম ছাকচেছফুল প্ৰাইভেট স্পেচ কোম্পানীলৈ পৰিগণিত হ'ল। কিন্তু আনফালে টেসলা এতিয়াও কক বকাই আছিল। সেয়েহে ইলনে নিজে ইনভেষ্টৰসকলৰ লগত কথা পাতিলে আৰু তেওঁলোকক বুজালে যে তেওঁলোকৰ কাৰ ৰেডি হৈ থকাৰ উপৰিও হাজাৰ হাজাৰ লোকে ইয়াক আগতীয়াকৈ বুকিঙো কৰি থৈছে। তেওঁক এই ফাণ্ডিং কেৱল উৎপাদনৰ কাৰণে আৰু কাষ্টমাৰক দিবলৈহে লাগে। ফাইনেলি ইলনৰ কষ্টৰ ফল আহি গ'ল। তেওঁ খ্ৰীষ্টমাছৰ সময়ত $40 মিলিয়ন ইমাৰ্জেঞ্চি ফাণ্ডিং পাই গ'ল, আৰু টেসলা দেৱলীয়া হোৱাৰ কিছুদিন আগত পুনৰ জীৱিত হৈ পৰিল। এই ফাণ্ডিঙৰ পৰা ৰোডষ্টাৰৰ মাছ প্ৰডাকশ্যন আৰু ডেলিভাৰীজ আৰম্ভ কৰি দিলে, আৰু ইয়াৰ সফলতাক টেসলাই গোটেই পৃথিৱীত প্ৰমাণ কৰি দিলে যে এখন ইলেক্ট্ৰিক কাৰ ফাষ্ট, লং ৰেঞ্জ আৰু ক্লাছী হ'ব পাৰে। কিন্তু এটা প্ৰব্লেম আছিল। ৰোডষ্টাৰ এখন 2-সিটাৰ স্পৰ্টছ কাৰ আছিল, যিখন বহুত এক্সপেঞ্চিভ আছিল আৰু কেৱল মাত্ৰ এটা নিচি কাষ্টমাৰ ছেগমেণ্টৰ কাৰণে বনোৱা হৈছিল। ইলনে বুজি পাইছিল যে টেসলাই যদি লং টাইমৰ কাৰণে এটা ছাকচেছফুল আৰু ডাঙৰ অটোমোবাইল কোম্পানী হ'ব বিচাৰে, তেনেহ'লে তেওঁ ডাঙৰ মাৰ্কেটৰ কাৰণে কাৰ বনাব লাগিব। আৰু সেয়েহে 2012 চনত টেসলাই মডেল S লঞ্চ কৰিলে, এখন প্ৰিমিয়াম ইলেক্ট্ৰিক ছেডান যিয়ে 0ৰ পৰা 97 কিলোমিটাৰ স্পীড কেৱল 4.2 ছেকেণ্ডত এচিভ কৰিব পাৰে। ছিংগল চাৰ্জত ই প্ৰায় 500 কিলোমিটাৰ যাব পাৰে, আৰু ইয়াৰ লুকছো বহুত ধুনীয়া আছিল। কিন্তু মডেল এছৰ বিশেষ কথাটো হ'ল কি, ই এখন কাৰেই নহয়, বৰং ই এটা কম্পিউটাৰ আছিল, য'ত হুইলছ লগোৱা আছিল। ইয়াত 17 ইঞ্চিৰ মেচিভ টাচ স্ক্ৰীণ আছিল, য'ত ইউজাৰসকলে ভাৰ্চুৱেলি কাৰখনৰ প্ৰতিটো অংশ যেনে লাইটিং, ক্লাইমেট, নেভিগেশ্যন, এণ্টাৰটেইনমেণ্ট কণ্ট্ৰল কৰিব পাৰে। লগতে এই কাৰখনক লেপটপ বা মোবাইলৰ দৰে ছফ্টৱেৰ আপডেট কৰি ইম্প্ৰুভমেণ্ট আৰু নিউ ফিচাৰ এড কৰিব পাৰিছিল। লগতে কাৰখনৰ ডোৰ হেণ্ডেলো নিজে নিজে বাহিৰলৈ আহিছিল যেতিয়া ইউজাৰ কাষলৈ আহিছিল। এইবোৰ কাৰণে মডেল এছ কেৱল এক ইলেক্ট্ৰিক কাৰেই নহয়, বৰং সকলো কাৰতকৈ বহুত ওপৰত আছিল। লঞ্চ হোৱাৰ লগে লগে মডেল এছ বহুত ছাকচেছফুল হৈ গ'ল, আৰু মটৰ ট্ৰেণ্ডে ইয়াক কাৰ অফ দ্য ইয়াৰ এৱাৰ্ড ঘোষণা কৰিলে। ইয়াৰ পাছত টেসলাই কেৱল নিজৰ IPO লঞ্চ কৰাই নহয়, বৰঞ্চ 2013 চনত ই প্ৰফিটেবল হৈ গ'ল। আগলৈ গৈ টেসলাই মডেল X, মডেল 3 আৰু মডেল Y লঞ্চ কৰিছিল, আৰু 2017 চনলৈ টেসলা পৃথিৱীৰ সৰ্বাধিক ভেলুৱেবল কাৰ কোম্পানীত পৰিণত হ'ল। আজি টেসলাই নিজৰ সেল্ফ ড্ৰাইভিং কাৰ বনোৱাত লাগি পৰিছে। আনফালে SpaceXে ফেলকন 9 লঞ্চ কৰিলে, যিটো ফেলকন 1ৰ তুলনাত 50 গুণ বেছি ওজন স্পেচলৈ লৈ গ'ল। 2015 চনত তেওঁলোকে ৰিইউজেবল ৰকেট লঞ্চ কৰিলে, যাৰ ফলত প্ৰতিটো লঞ্চিঙৰ কাৰণে নতুন ৰকেটৰ প্ৰয়োজন নোহোৱা হ'ল, আৰু স্পেচ ট্ৰেভেলিঙৰ খৰচো যথেষ্ট কমি গ'ল। SpaceXৰ দ্বাৰা ইলনে ষ্টাৰলিংক নামেৰে হাজাৰ হাজাৰ ছেটেলাইট স্পেচলৈ লৈ গৈছে, যিয়ে পৃথিৱীৰ বিভিন্ন দিশত হাই স্পীড ইণ্টাৰনেট প্ৰভাইড কৰি আছে, আৰু বৰ্তমান ই তেওঁলোকৰ আটাইতকৈ ডাঙৰ ৰকেট ষ্টাৰশ্বিপ বনাই আছে, যিয়ে মানুহক মঙ্গল গ্ৰহলৈ লৈ যাব পাৰিব। 2015 চনত তেওঁ নিউৰালিংক লঞ্চ কৰিছিল, যিয়ে মানুহৰ ব্ৰেইনত কম্পিউটাৰ প্ৰগ্ৰেমিং কৰিব পাৰে, যাতে ব্ৰেইনে কম্পিউটাৰক ডাইৰেক্টলি কমিউনিকেট কৰিব পাৰে। ইলনৰ লেটেষ্ট মুভ হ'ল 2023 চনত টুইটাৰ অকুপাই কৰি ছ'চিয়েল মিডিয়াত এণ্ট্ৰি হোৱা। লগতে তেওঁ XAI জৰিয়তে AI কোম্পানী আৰম্ভ কৰিছে। এই সকলোবোৰ কোম্পানী লগ লগাই ইলন পৃথিৱীৰ সৰ্বাধিক ধনী ব্যক্তিত পৰিণত হৈছে, আৰু তেওঁৰ নেট ৱৰ্থ প্ৰায় $400 বিলিয়ন, যিটো ছেকেণ্ড ৰিচেষ্ট পাৰ্চন জেফ বেজোছৰ দুগুণ। কিন্তু ইলন যিমান ধনী সিমানেই কণ্ট্ৰভাৰ্চিয়েলো হয়। তেওঁৰ তলত কাম কৰাসকলে তেওঁৰ বিৰুদ্ধে বিভিন্ন কমপ্লেইন কৰাও দেখা যায়। লগতে টুইটাৰ কিনি লোৱাৰ পাছতেই তাৰ হাজাৰ কৰ্মচাৰীক একেদিনাই বাহিৰ কৰিও দিছিল। তেওঁৰ প্ৰতিটো কথাই ষ্টক প্ৰাইজৰ ওপৰতো প্ৰভাৱ পেলায়।
ফাইনেলি যোৱা বছৰ ইলেকশ্যনৰ কাৰণে প্ৰায় $260 মিলিয়ন ডোনেট কৰাৰ পাছত ইলন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ হৈ পৰিছে, যাৰ ফলত এতিয়া তেওঁৰ লগত পইচা আৰু পলিটিকেল পাৱাৰৰ লিথাল কম্বিনেশ্যন হৈ পৰিছে আৰু বহুতেই ভয় কৰে যে তেওঁ ইয়াৰ মিছ ইউজো কৰিব পাৰে। কিন্তু এই সকলোবোৰৰ পাছতো ইলনৰ এটা কথা 100% সত্য যে ইউ লাভ হিম অৰ হেট হিম, ইউ কান ইগন'ৰ হিম। কাৰণ এই ব্যক্তিজনে ভৱিষ্যতলৈ ৰৈ নাথাকে, বৰং নিজেই ভৱিষ্যত নিৰ্মাণ কৰে। এইটো আছিল ইলন মাস্কৰ কাহিনী।